ডাঙৰ পাত গোটেইখিনি দি দিছোঁ। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকৰ ৰিকুৱেষ্টৰ পৰাই লৈ আহিছোঁ। ইমানে কৈ আছিলে যে লাই আৰু গাহৰি বনাবা, ফাইনেলি আজি লৈ আহিলোঁ সেই ভিডিঅ'টো। তেতিয়াই ষ্টাৰ্টিং কৰিছোঁ, কিন্তু মোৰে একদম এটা মানে প্ৰবচন আছিলে মোৰ, সেইটো কৰোঁতে কৰোঁতে ইমান টাইম লাগিল। তো এতিয়া ফটাফট বনাওঁ আজিৰ এই ৰেচিপিটো। তো ধুনীয়াকৈ চাই থাকিব, যিহেতু আপোনালোকৰ ৰিকুৱেষ্টৰ পৰাই লৈ আহিছোঁ ন। আৰু কোনে কোনে কি ৰেচিপি বিচাৰে সেইটো কমেণ্টত লিখিব দেই। তো এতিয়া আহক মোৰ লগত ধুনীয়াকৈ ৰেচিপিটো বনাওঁ। তো ৰেচিপিটোৰ কাৰণে এয়া গাহৰি মাংস লৈ লৈছোঁ মই আধা কেজি। এইফালে আকৌ লাইৰ লগত বনাম যে, গতিকে লাই লৈছোঁ আৰু ধনিয়া, আৰু বাকীবোৰ বাৰু এতিয়া দেখুৱাই থাকিম, চাই থাকিব। তো এতিয়া মই মাংসখিনি, গাহৰি মাংসখিনি প্ৰথমতে গৰম পানীত বইল কৰি ল'ম। এয়া গোটেইখিনি গৰম পানীত বহাই দিলোঁ। এপিচ আকৌ কিয় নপৰে? এনে অকণমান বইল কৰি লৈছোঁ। তো হ'লে মানে অকণমান টাইমহে আকৌ, আৰু তাতে গৰম পানীয়ে দিছোঁ, মানে আমাৰ ঠাণ্ডা দিন যে, গতিকে সেয়া চৌকাত বহুৱাই থাকে এইফালে পানী। তো হৈ গ'ল এতিয়া বইল কৰা মাংস। এতিয়া এনেকৈ ৰাখি ৰাখি থৈ দিম। পানীও আহি গ'ল, সেইটোৱে দেখাই নাপালোঁ। এয়া গাহৰি গোটেইখিনি বইল কৰা হৈ গ'ল। এতিয়া ৰেচিপিটো ফালে আগবাঢ়ো ব'লক। পিঁয়াজ বহাই দিলোঁ। কেঁচা জলকীয়াও দি দিছোঁ লগতে। পিঁয়াজখিনি ধুনীয়াকৈ এয়া সিজাই ল'লোঁ। এতিয়া মই দি দিম ইয়াতে আদা নহৰু খুন্দাখিনি। নহৰু দি দিলোঁ, লগতে আদা দি দিলোঁ, আৰু তাৰপিছত এয়া জিৰা দি দিছোঁ। গোটেইখিনি দি দিম মানে মছলা, আৰু বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁৱেই। তাৰপিছত এয়া দি দিছোঁ মই জলকীয়া গুড়ি। গোটেইখিনি ভালকৈ অকণমান টাইম ভাজি লৈছোঁ। হালধি দি দিলোঁ, বিলাহীৰ এয়া পেষ্টখিনি দি দিছোঁ। বিলাহীখিনি ভালকৈ ভাজি লগালোঁ। এতিয়া আকৌ বইল কৰি লোৱা মাংসখিনি গোটেইখিনি দি দিম। এতিয়া দেখিছেনে বিলাহীৰ লগত মছলাখিনি ধুনীয়াকৈ ভাজি লাগি গ'ল। গতিকে এতিয়া মই মাংস দি দিছোঁ। এয়া গোটেইখিনি দি দিলোঁ। ভালকৈ ভাজি লগাইছোঁ। বিলাহী দিলে এনেও কালাৰটো ধুনীয়া উঠেই, গতিকে খাবলৈ ভাল হৈছে তাৰমানে মাংসখিনি। মই যে গাহৰিয়ে নাখাওঁ, জানেনে? কিয় নাখাওঁ মই নিজেও নাজানো। মানে একদম সৰুৰ পৰা নাখাওঁতে এতিয়া মানে খাবই নোৱাৰোঁ মই গাহৰি। এতিয়া ইচ্ছা আছে আকৌ গাহৰি খোৱাৰ, কিন্তু কিয় বা নোৱাৰোঁ নাজানো। মই ভাবোঁ সদায় মানে বনালে মই ভাবোঁ আজি খামেই গাহৰি বুলি, কিন্তু নোৱাৰোঁ। মানে কিছুমান থাকে ন গাহৰি নোখোৱাসকলে বেয়া পায়, মই তেনেকুৱা নহয় আকৌ দেই। মই একো বেয়া পোৱা ভাল পোৱা ধৰণৰ নহয়, মই মানে খাবলৈ ইচ্ছা কৰোঁ, কিন্তু মইহে নোৱাৰোঁ খাবৰ কাৰণে। একো বেমাৰো নহয় বাৰু ইয়াৰ গাহৰিৰ পৰা, কিন্তু কিয় বা নাখাওঁ মই নিজেই নাজানো, এতিয়া কাৰণেই নাজানো। এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ। নিমখ দি অকণমান টাইম ভাজিলোঁ। ভালকৈ ভাজি লাগিলে মানে, সেইকাৰণে এতিয়া গৰম পানী ব্যৱহাৰ কৰিম।
পানী দিলো দি পিনে এয়া জুইকুৰা দপদপাই লগাই দিছো ভালকৈ উতলিবলৈ দিছো কিন্তু এতিয়ালৈকে লাই দিয়া নাই আকৌ দেই লাইৰে যিহেতু আপোনালোকে বনাবলৈ দি আছিল আৰু লাই কেইখন যে মই আকৌ চিঙি নিদিওঁ এনেকুৱাকে এখনকে দিম তেতিয়াহে বোলে খাই ভাল লাগে ময়ো খাওঁ মানে মুৰ্গী মাংস বনালে এনেকুৱাকে দীঘলকে এখনকে দিওঁ বিৰাট বেছি ভাল লাগে আকৌ লাই দি পিনে দালিও খাব ভাল লাগে দালিটো দিব পাৰি নহয় এনেকুৱাকে দীঘলকে খাই চাব দেই যদি দিয়া নাই তো এতিয়া লাই কেইখন এনেকুৱাকে দীঘলকে দি দিওঁ বহুতে আকৌ কাটি দিয়ে লাই গাহৰি তেনেকে বনায় আমাৰ মাহঁতে আকৌ এনেকৈ খাব ভাল পায় এনেকুৱাকে দীঘলকে আপোনালোকেও দিব একদম কি ধুনীয়া লাগে মই মুৰ্গী মাংস তেনেকুৱাকে খাওঁ আৰু ধুনীয়াকৈ বাতিত লওঁ লৈ পিনে এনেকুৱাকে খাই দিওঁ একদম দীঘলকে চাওমিনৰ নিচিনা হয় ন দীঘল একদম খাবৰ কাৰণে কিবা এটা ভাল লাগে এনেকুৱাকে সোমাই দিয়া হয় মুখত তো এনেকুৱাকে দিব দেই যদি কাটি বনায় এতিয়া দি দিওঁ মই এনেকুৱাকে ডাইৰেক্ট এখন দেখিছে নহয় ডাঙৰ পাত গোটেইখিনি দি দিছোঁ মাংসখিনি উতলাতে দি দিছোঁ পাতকেইখনো এনেকুৱাকে দি দিছোঁ দীঘলকৈ অকণমান আছে ইমানমান মই গোটেইখিনি দি দিম কেইখনমানকৈ দিছোঁ এতিয়া এইখিনি সোমাই দিম অকণমান সিজিব ন সিজিলে একদম সৰুৱে হৈ যায় সেয়া ইমান ধুনীয়াকৈ গ'ল সেয়া আগত দিয়াকেইখন সেয়া আছিলে এতিয়া অকণমানেই হৈ থাকেগৈ সেয়া দেখিছে নহয় সেইকাৰণে অকণমান পাত বেছিকৈ দিছোঁ মাহঁতে যদি পাত বেছিকৈ খাই ভাল পায় আৰু অকণমান দি দিছোঁ মানে গোটেইখিনিয়ে দি দিম আৰু এতিয়া লাই পাতকেইখন দিছোঁৱে নহয় এইফালে সিজিলে হ'লে আৰু আমাৰ ৰেচিপিটো বাৰু কোনে কেনেকৈ বনায় কমেণ্টত লিখিব দেই আৰু ৰ'বা এটা বস্তু দেখাই আছোঁ সেয়া ধৰ মানে ঠাণ্ডা যে বহুত সেইকাৰণে সেই ওচৰতে বহি লৈছেহি দিম এয়া ধনিয়া পাত যিহেতু ধনিয়া পাতৰ বতৰ হ'ল গতিকে ধনিয়া পাতটো চবতে লাগিব এতিয়া ধনিয়া পাত দি দিলোঁ অকণমান পানীখিনি শুকাব দিছোঁ অকণমান গ্ৰেভি লগত খাবলৈ দিছোঁ ৰৈ আছে পেণ্টাৰ মিয়া পেণ্টাৰ আমাৰ মাংস লাই পাতৰ লগত গাহৰি মাংস ৰেডি বহুতে বইল বনোৱাৰ কথা কৈ আছিলে আমাৰ মানে দাদাহঁতে ইমান বইলটো খাবলৈ ভাল নাপায় সেইকাৰণে তেলেৰে বনোৱাইছে এতিয়া টেষ্ট কোনে কৰিব মা অকণমান মায়ে কৰি দিয়া আকৌ মা কৰিবানে তো মায়ে মানে টেষ্ট কৰি দেখাব বোলে দেই কেনেকুৱা বা হৈছে নাজানো আৰু মাৰ নিচিনা বা হৈছেনে নাই মই যিটো নাখাওঁৱে কিয় বা নাখাওঁ মোৰ বিৰাট ইচ্ছা যায় ইমান ধুনীয়া গোন্ধ ওলাই আছে মাংসতে আজি আকৌ মোৰ এতিয়া ভোকেই নালাগিব কাৰণ মাংসতে মাহঁতে ভাত খাব আৰু মোৰ একো নাই আহা সোনকালে আৰু এতিয়া আমাৰ আমন্ত্ৰিত অতিথি আহি পালে তো এতিয়া কোনে টেষ্ট কৰিব মায়ে এয়া চাওকচোন লাইটো মানে এনেকুৱা হয় এনেকুৱা হ'লে বেছি খাই ভাল লাগে ন মা তো তোমাৰ নিচিনা হৈছে নাজানো আৰু দেই জানো চাহ আগতে খাই এইটো টেষ্ট কৰি চাম দেই হাতেৰে খোৱা ঠিকে আছে ধুনীয়া না সেইফালে ইও একদম মেও কৰি আছে তাৰ বাহিৰে ওলাব থাকি গ'ল টেষ্টটো কেনেকুৱা বঢ়িয়া নে একদম ক'ব পৰা নাই তাৰমানে ইমানেই খাইছে ইমানেই ধুনীয়া হৈছে ইমানেই ভাল হৈছে মায়ে খাই ভালেই পাইছে আৰু আপোনালোকেও যদি ইচ্ছা কৰে বনাব পাৰিব এনেকুৱাকে দীঘলকৈ লাইটো দি চাব বহুতে আকৌ কাটি দিয়ে ন মই যিমান মানে দেখিছোঁ মোৰ চিনাকিও তেওঁলোকে মানে কাটি পিনে দিয়ে খাই ভাল লাগে মই ভাবো আৰু মনত আমাৰতো এনেকুৱাকে দীঘলকে দিয়ে মায়ে আৰু দালিটো খাব ভাল লাগে মুৰ্গী মাংসটো খাবলৈ ভাল লাগে এনেকেই মানে বনাই চাব পাৰিব যদি কোনোবাই যদি কাটি পিনে বনায় আৰু তো আজি লাগিছোঁ বাই নেক্সট কি ৰেচিপি লাগিব সেইটো কমেণ্টত লিখিব দেই।